বিনন্দিনী আৰু এইবাৰ বাগুৰুম্বা হদৌ বাগুৰুম্বা দহৌ বাগুৰুম্বা দহৌৰে এইবাৰ অসম সাজু হৈছে আকৌ এবাৰ বিশ্বক চমকিত কৰিবলৈ বাগুৰুম্বা দহৌৰে আকৌ এবাৰ অসমীয়া সংস্কৃতিক বিশ্বমুখী কৰাত অসম সাজু হৈছে অসমীয়া সংস্কৃতি অসমীয়া পৰম্পৰা অসমৰ চহকী ঐতিহ্য আকৌ এবাৰ বিশ্বই প্ৰত্যক্ষ কৰিব এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব আজি সমগ্ৰ ৰাজ্যবাসীৰ লগতে সমগ্ৰ বিশ্ববাসী নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ এই বিশেষ ডিজিটেল লাইভ টিলৈ হয় বিশেষ এই কাৰণে যে আজি এটা গৌৰৱৰ ক্ষণ এটা গৌৰৱৰ মুহূৰ্ত এটা ঐতিহাসিক ক্ষণ 6 বজা আজি সন্ধিয়া 6 বজাৰ সেই মহেন্দ্ৰ ক্ষণলৈ সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত আজি আকৌ এবাৰ অসমীয়া সংস্কৃতিয়ে বিশ্বমুখী যাত্ৰা কৰিব কাৰণ ইতিমধ্যে 11000 নাচনী 11000 বিহু শিল্পীয়ে বিশ্ব অভিলেখ গঢ়িছে অসমৰ বিহুৱে ইতিমধ্যে বিশ্ব দৰবাৰত স্থান লাভ কৰিছে আৰু তাৰ পিছত অসমীয়া সংস্কৃতিৰ আন এক বিশেষ চাহ জনগোষ্ঠীয় ঝুমৈৰ বিনন্দিনী সেই ঝুমৈৰ বিনন্দিনীও ইতিমধ্যে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে অসম চৰকাৰৰ উদ্যোগত আকৌ এবাৰ অসম চৰকাৰৰ এক বিনম্ৰ প্ৰয়াস বিনম্ৰ প্ৰচেষ্টা বিশ্ব দৰবাৰত বড়ো জনগোষ্ঠীৰ ঐতিহ্যমণ্ডিত বাগুৰুম্বা নৃত্যক প্ৰতিষ্ঠা কৰাৰ আৰু তাৰেই প্ৰয়াস স্বৰূপে আজি 10000ৰো অধিক শিল্পীয়ে একেলগে পৰিৱেশন কৰিব বাগুৰুম্বা নৃত্য আৰু এই বাগুৰুম্বা দহৌক লৈ এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে সৰুসজাই স্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আজি সন্ধিয়া 5:45 ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হ'ব পুনে পুনে সৰুসজাই স্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত উপস্থিত হ'ব আৰু 20000ৰো অধিক দৰ্শকৰ উপস্থিতিত আজি বড়ো জনগোষ্ঠীৰ চহকী ঐতিহ্য চহকী পৰম্পৰা চহকী সংস্কৃতি বিশ্বৰ দৰবাৰলৈ গতি কৰিব ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত সৰুসজাইত আমি প্ৰতিটো মুহূৰ্ত প্ৰতিটো পৰিৱেশ দেখুৱাই আহিছো কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত চূড়ান্ত আখৰা সম্পন্ন হয় আৰু মন কৰিবলগীয়া কথা যে এই তিনিটা বিশেষ অসমীয়া পৰম্পৰা বিশেষ সংস্কৃতি এই তিনিটা ঐতিহ্য বিহু চাহ জনগোষ্ঠীৰ ঝুমৈৰ আৰু লগতে এতিয়া বড়ো জনগোষ্ঠীৰ বাগুৰুম্বা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বিশ্বমুখী যাত্ৰা আৰম্ভ কৰিছে যেতিয়া বিহুৱে বিশ্ব অভিলেখ গঢ়িছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত আছিল ঝুমৈৰ বিনন্দিনীয়ে যেতিয়া বিশ্ব অভিলেখ গঢ়িছিল ভাৰতৰ প্ৰধানমন্ত্ৰী উপস্থিত আছিল আৰু ঠিক তেনেদৰে আজিও বাগুৰুম্বা দহৌৰ বিশ্ব অভিলেখৰ এই বিশেষ মুহূৰ্তত উপস্থিত থাকিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নানা জাতি জনজাতি সামৰি আমি হলো বৃহত্তৰ অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতি ঐতিহ্য অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতি ঐতিহ্য আজি আকৌ এবাৰ বিশ্বৰ সন্মুখত জিলিকি উঠিব আমি অসমীয়া জাতি আকৌ এবাৰ মূৰ দাঙি থিয় হ'বলৈ সক্ষম হ'ম সমগ্ৰ বিশ্বৰ সন্মুখত এই ঐতিহ্য সংস্কৃতি এই পৰম্পৰাৰে এয়া হৈছে আমাৰ ঐতিহ্য আমাৰ সংস্কৃতি আমাৰ সম্পদ আমাৰ বাদ্য আৰু এনেদৰে অসমীয়া জাতি আজি সগৌৰৱেৰে আকৌ এবাৰ উজলি উঠিব বড়ো জনগোষ্ঠীৰ এয়া ঐতিহ্যমণ্ডিত চহকী পৰম্পৰা চহকী সংস্কৃতি চহকী ঐতিহ্য বাগুৰুম্বা নৃত্য এনেদৰে আজি সাজু হৈছে বিশ্বৰ সন্মুখত চমক সৃষ্টি কৰিবলৈ বিশ্ব অভিলেখ গঢ়িবলৈ এই মুহূৰ্তত সাজু হৈছে য'ত নেকি বড়োসকলে ইয়াক ৰাষ্ট্ৰীয় নৃত্য বা নিজৰ জাতীয় নৃত্য হিচাপে গণ্য কৰি আহিছে আৰু বাগুৰুম্বাই প্ৰকৃতিৰ প্ৰতি আনন্দ প্ৰকৃতিৰ নৱীকৰণ আৰু কৃতজ্ঞতাক প্ৰতিনিধিত্ব কৰি আহিছে অৰ্থাৎ প্ৰকৃতিৰ সৈতে একাত্ম হোৱা এটা পৰম্পৰা প্ৰকৃতিৰ সৈতে একাত্ম হৈ থকা এটা সংস্কৃতি য'ত নেকি সমগ্ৰ বিশ্বই আজি গম পাব এই বাগুৰুম্বা নৃত্যৰ বিষয়ে গতিকে স্বাভাৱিকতে অসমবাসীৰ বাবে এক ঐতিহাসিক মুহূৰ্ত আৰু বাগুৰুম্বা যি ইয়াৰ ভংগী ইয়াৰ গতিবিধি যাক নেকি পখিলা নৃত্য বুলিও অভিহিত কৰা হয় বাগুৰুম্বা নৃত্যত মহিলাসকলে যেনেদৰে নৃত্যত অংশগ্ৰহণ কৰে যেনেদৰে তেওঁলোকে ভংগীমা আগবঢ়ায় তাৰ পৰা এটা কথাই আমাৰ মনলৈ অনুভৱ আহে যে পখিলাই নাচি আছে এজাক পখিলাই ফুলৰ পৰা মৌ পান কৰি আছে
এটা ফুলৰ পৰা আনটো ফুললৈ গতি কৰিছে নাচি নাচি ঠিক তেনেকুৱা এখন প্ৰতিচ্ছবি আমাৰ মনলৈ আহে আৰু সেইবাবে প্ৰকৃতিৰ সৈতে একাত্ম হৈ থকা এই নৃত্য যাক পখিলা নৃত্য হিচাপেও বৰ্ণনা কৰা হয় যেনেকৈ এটা পখিলাই এটা ফুলৰ পৰা আন এটা ফুললৈ কোমলভাৱে অতি মসৃণভাৱে গতি কৰা দেখিবলৈ পোৱা যায় ঠিক তেনেদৰে নাচনীসকলেও বাগৰুম্বা নৃত্যত অংশগ্ৰহণ কৰা নাচনীসকলেও তেনেকুৱা ভংগীমাই আগবঢ়োৱা পৰিলক্ষিত হয় বাগৰুম্বাৰ নৃত্য শিল্পীসকলে হাত আৰু ভৰি ঘূৰাই এক ছন্দময় সামঞ্জস্যৰে যেনেদৰে নৃত্য পৰিৱেশন কৰে সি সঁচাকৈ মনোমোহা সি সঁচাকৈ সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে যি সঁচাকৈ সকলোকে আপ্লুত কৰি তোলে আৰু বিশেষকৈ বাগৰুম্বাত ব্যৱহাৰ হোৱা যিসমূহ থলুৱা বাদ্য সেই থলুৱা বাদ্যসমূহৰ মাতত আজি আকৌ এবাৰ ৰজন জনাই উঠিব সমগ্ৰ সৰু সজাই ষ্টেডিয়াম বিশেষকৈ পৰম্পৰাগত যিসমূহ থলুৱা বাদ্য আছে খাম চেৰফা চিফুং জথা আৰু জাপশ্ৰীৰ তালে তালে আজি এক অপৰূপ দৃষ্টিনন্দন শৈলীৰে বাগৰুম্বা নৃত্য উপস্থাপন কৰি উপস্থিতিত আৰু সেইবাবে এই ঐতিহাসিক মুহূৰ্তৰ বাবে সকলোৱে অপেক্ষা কৰিছে কাৰণ আমি ইতিমধ্যে উল্লেখ কৰিছো ইয়াৰ পূৰ্বে বিহু বিনন্দিয়া আৰু ঝুমৈৰ বিনন্দিনী য'ত নেকি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বিশ্ব দৰবাৰত ইতিমধ্যে স্থান লাভ কৰিবলৈ সক্ষম হৈছে ঠিক তেনেদৰে একে লক্ষ্যৰে আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত 10,000 বড়ো শিল্পীয়ে ৰজন জনাই তুলিব ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পস্থলী কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আমাৰ সতীৰ্থ সাংবাদিকে প্ৰতি মুহূৰ্তত তথ্য আমাক জনাইছে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি এছপিজিৰ দল ইতিমধ্যে উপস্থিত হৈছে সৰু সজাইত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে 6 বজাত অনুষ্ঠান আছে গতিকে 3 বজাৰ পূৰ্বেই যিসকল দৰ্শকে পাছ লাভ কৰিছে প্ৰৱেশ পত্ৰ লাভ কৰিছে কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি নিজেই উল্লেখ কৰিছে যে 32,000 প্ৰৱেশ পত্ৰৰ ব্যৱস্থা কৰা হৈছে বিতৰণ কৰা হৈছে আৰু তাৰে অৱশ্যে কেইবাটাও চেম্বাৰ ইতিমধ্যে বড়ো নৃত্যশিল্পীসকলৰ বাবে বাদ্যযন্ত্ৰীসকলৰ বাবে তাত সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে আৰু 20,000 দৰ্শকে একেলগে উপভোগ কৰিব পাৰিব সাধাৰণ দৰ্শকে প্ৰৱেশ পত্ৰ লাভ কৰি তেওঁলোকে সৰু সজাই ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত উপস্থিত হ'ব লাগিব দুখনকৈ প্ৰৱেশ দ্বাৰৰ ব্যৱস্থা কৰা হৈছে 3 বজাৰ পূৰ্বেই তেওঁলোক উপস্থিত হ'ব লাগিব কাৰণ মোদীৰ আগমনৰ বাবে যেহেতু এছপিজিৰ দায়িত্বত থাকিব সমগ্ৰ নিৰাপত্তাৰ বিষয়টো আৰু সেয়েহে হয়তো 3 বজাৰ পিছত প্ৰৱেশ পথ বন্ধ কৰি দিব তেতিয়া হলে আপোনাৰ সেই আশা হয়তো পূৰণ নহব গতিকে আমি এই চেগতে আপোনালোকক জনাবলৈ বিচাৰিছো যে 3 বছৰ পূৰ্বে আপুনি আপোনাৰ গন্তব্যস্থানত উপস্থিত হ'ব লাগিব আৰু এই বিশেষ অনুষ্ঠানটি স্বচক্ষে প্ৰত্যক্ষ কৰিব পাৰিব আৰু প্ৰত্যেকগৰাকী অসমবাসী ৰাইজে টেলিভিছনৰ পৰ্দাত লাইভ সম্প্ৰচাৰ প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ'ব আমি নিউজ 18 অসম নৰ্থ ইষ্টেও এই বিশেষ মুহূৰ্ত বিশেষ সম্প্ৰচাৰ আমি আগবঢ়াম ইতিমধ্যে আমি উল্লেখ কৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি কেইবাটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে য'ত নেকি 10,000ৰো অধিক শিল্পীয়ে বাগৰুম্বা নৃত্য যি উপস্থাপন কৰিব আটাইকেইগৰাকী শিল্পীলৈ 25,000 টকাৰ মাননিৰ কথা ঘোষণা কৰিছে যিসকল প্ৰশিক্ষক আছে প্ৰশিক্ষকসকলে 50,000 টকাৰ মাননি লাভ কৰিব আৰু আগন্তুক 5 বছৰৰ ভিতৰত দিল্লীত বাগৰুম্বা নৃত্য উপস্থাপন কৰা হ'ব বুলি ইতিমধ্যে আশ্বাস দিছে প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুঠৰ ওপৰত অসমীয়া সংস্কৃতি অসম যি বিশ্বৰ বুকুত অসমীয়া সংস্কৃতি আজি আকৌ এবাৰ উজলি উঠিব ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত অসমক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যিসমূহ পৰিকল্পনা ৰাজ্য চৰকাৰৰ উন্নয়নৰ দিশত আগবঢ়াই নিবলৈ উদ্যোগীকৰণৰ ক্ষেত্ৰত অসমক আগবঢ়াই নিবলৈ ইতিমধ্যে কেইবাটাও অভিলাষী প্ৰকল্প অসম চৰকাৰে গ্ৰহণ কৰা পৰিলক্ষিত হৈছে গতিকে অসমীয়া সংস্কৃতিকো সমানে আগুৱাই নিয়াৰ বিনম্ৰ প্ৰয়াস কৰি গৈছে ৰাজ্য চৰকাৰে আন এক বিনম্ৰ উদ্যোগ ৰাজ্য চৰকাৰৰ য'ত নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত আজি এই বিশেষ অনুষ্ঠান সম্পন্ন কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ বাগৰুম্বাৰ ভিতৰত যি আমি জনাইছো যাৰ বাগৰুম্বা নৃত্যৰ যি বিশেষ বৈশিষ্ট্য বাগৰুম্বা এই নৃত্য সংস্কৃতিৰ যি বিশেষ বৈশিষ্ট্য য'ত নেকি ছন্দময় শৰীৰৰ গতিবিধি অন্তৰ্ভুক্ত হৈ থাকে এই বিশেষ নৃত্যত যাৰ ভিতৰত আছে হঠাতে বহা হঠাৎ থিয় হোৱা আৰু মৃদুভাৱে জপিয়াই নৃত্য পৰিৱেশন কৰা গতিকে এনেদৰে বাগৰুম্বা নৃত্যশিল্পীসকলে পৰম্পৰাগত বড়ো পোছাক দখনা আৰু জমগা পৰিধান কৰিব
ইতিমধ্যে দখনা জমগ্ৰা আৰু আৰনাইৰে মুখৰিত হৈ পৰিছে সমগ্ৰ সৰুসজা ষ্টেডিয়াম এক নানাৰঙী পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে সৰুসজা ষ্টেডিয়ামত বিশাল মঞ্চ সাজু কৰি তোলা হৈছে মোদীৰ আগমনক কেন্দ্ৰ কৰি বিশেষ ৰথ সাজু কৰা হৈছে সেই ৰথত উঠি বড়ো নৃত্যশিল্পীসকলক অভিবাদন জনাব অভিবাদন গ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু য'ত নেকি প্ৰতিটো খোজ এই নৃত্যৰ যি বৈশিষ্ট্যৰ কথা আমি জনাইছোঁ বড়ো বাগুৰুম্বাৰ এই নৃত্যৰ বৈশিষ্ট্য অনুসৰি প্ৰতিটো খোজ আৰু অংগী ভংগীয়ে প্ৰাকৃতিক জগতৰ সৈতে শান্তি সৌন্দৰ্য আৰু সম্প্ৰতিৰ প্ৰতীক হিচাপে এই বিশেষ সংস্কৃতি বৰ্তাই ৰাখিছে বড়ো জনগোষ্ঠীয় মহিলাসকলে বিশেষভাৱে অনুশীলন কৰি বিশেষভাৱে চৰ্চা কৰি আহিছে এই সংস্কৃতি আৰু এনেকুৱা নহয় যে কোনো এটা বিশেষ উৎসৱতহে এই বড়ো নৃত্য বাগুৰুম্বা নৃত্য প্ৰদৰ্শন কৰা হয় যিকোনো সময়ত যিকোনো অনুষ্ঠানত যিকোনো ঋতুতে বাগুৰুম্বা নৃত্য বা বাগুৰুম্বা দহৌ পৰিৱেশন কৰি আহিছে বড়ো জনগোষ্ঠীয় নৃত্যশিল্পীসকলে গতিকে বাগুৰুম্বা কেৱল এটি নৃত্যই নহয় ই বড়ো সম্প্ৰদায়ৰ সৰল জীৱনশৈলী সমৃদ্ধ ঐতিহ্য আৰু শৈল্পিক মনোভাৱৰ প্ৰতিফলন ঘটায় এই নৃত্যৰ জৰিয়তে এই নৃত্যৰ জৰিয়তে বড়ো লোকসকলে প্ৰকৃতিৰ প্ৰতি তেওঁলোকৰ সন্মান তেওঁলোকৰ দায়বদ্ধতা জীৱনৰ আনন্দ আৰু তেওঁলোকৰ সাংস্কৃতিক গৌৰৱ প্ৰকাশ কৰি আহিছে আৰু আজিৰ সাম্প্ৰতিক সময়ৰ যি দ্ৰুত পৰিৱৰ্তনশীল সময় বা দ্ৰুত পৰিৱৰ্তনশীল বিশ্ব এনে পৰম্পৰাগত কলাৰ ৰূপসমূহৰ সংৰক্ষণ আৰু প্ৰচাৰ কৰাটো এক বিশেষ দায়িত্ব আৰু সেই দায়িত্বই ৰাজ্য চৰকাৰে এনেদৰে বিশেষভাৱে পালন কৰা পৰিলক্ষিত হৈছে বিহু সংস্কৃতি ঝুমৈৰ বিনন্দিনী আৰু এইবাৰ বাগুৰুম্বা দহৌৰ জৰিয়তে সমগ্ৰ বিশ্বৰ সন্মুখত বড়ো জনগোষ্ঠীৰ এই বাগুৰুম্বা নৃত্যক পৰিচয় কৰি দিয়াৰ বিনম্ৰ প্ৰয়াস কৰা হৈছে আৰু ভৱিষ্যতৰ দিশত গৌৰৱান্বিত কৰাৰ লগতে আমাৰ সাংস্কৃতিক শিপাৰ সৈতে এনেধৰণৰ পদক্ষেপে পুনৰ সংযোগ কৰিব অসমীয়া জাতিক সমৃদ্ধ কৰিব এনেসমূহ উদ্যোগে আৰু ইয়ে আমাক অসমীয়া জাতিক সাংস্কৃতিক বৈচিত্ৰ্য আৰু সম্প্ৰীতিক মূল্য দিবলৈ এক নতুন বাট মুকলি কৰিব গতিকে এনেদৰেই সাজু হৈছে সকলো মুঠৰ ওপৰত এক ঐতিহাসিক মুহূৰ্ত ঐতিহাসিক ক্ষণ এক মাহিন্দ্ৰ ক্ষণৰ সকলো সাক্ষী হ'বলৈ সাজু হৈছে আজি সন্ধিয়া 6 বজাত পুনৰ জনাইছোঁ বিহু বিনন্দিয়া ঝুমৈৰ বিনন্দিনীৰ পিছত এইবাৰ বাগুৰুম্বা দহৌৰে অসমীয়া জাতি কৃষ্টি সংস্কৃতি জিলিকিব সমগ্ৰ বিশ্বত লাইভৰ পৰা বিদায় লৈছোঁ ধন্যবাদ